সমান্তৰাল প্ৰগতি পঞ্চম অধ্যয়ন আমি সমান্তৰাল প্ৰগতিৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে শিকোঁ চাওঁ আহা আমি সমান্তৰাল প্ৰগতিৰ বিষয়ে জানিবলৈ হ'লে আমি এইকেইটা উত্তৰটো জানিব লাগিব a2 - a1 a3 - a2 ইকুৱেল টু an minus a n minus 1 ইকুৱেল টু d আমি এইকেইটা উত্তৰটো জানিব লাগিব অনুশীলনী 5.1 কুৱেশ্যন নম্বৰ 1 তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যা তালিকাবিলাকক কোনবিলাক সমান্তৰাল প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব 1 প্ৰথম কিলোমিটাৰ টেক্সৰ ভাড়া 15 টকা আৰু তাৰে পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰ অন্ত টেক্সৰ ভাড়া আমি উলিয়াব লাগিব আমি কেনেকৈ অতি সহজেৰে উলিয়াম চাওঁ আহা কুৱেশ্যন নম্বৰ 1 ধৰা হ'ল এণ্টম কিলোমিটাৰৰ টেক্সৰ ভাড়া tn ইকুৱেল টু কিমান হ'ব tn এইটো tn হ'ব টেক্সৰ ভাড়া ইকুৱেল টু tn হয় আমি t1 ইকুৱেল টু কিমান হ'ব t1 এইটো t1 ইকুৱেল টু কিমান হয় t1 ইকুৱেল টু 15 কিলোমিটাৰ হ'ব এইটো 15 কিলোমিটাৰ আৰু t2 ইকুৱেল টু কিমান হ'ব t2 ইকুৱেল টু 15 প্লাস 8 ইকুৱেল টু কিমান হ'ব 23 হ'ব 15 আৰু 8 টো প্লাস কৰিলে কিমান হ'ব 23 হ'ব তাৰ পিছত t3 ইকুৱেল টু আমি 23 এইটো 23 প্লাস 8 প্লাস কৰিলে কিমান হ'ব 31 ডট 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 আমি এনেকৈ গৈ থাকিব এতিয়া ইয়াত কি হ'ব t3 মাইনাস t2 ইকুৱেল টু 31 ৰ পৰা আমি 23 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব তাৰ পিছত t2 মাইনাস t1 ইকুৱেল টু 23 ৰ পৰা আমি 15 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব এতেকে ইয়াত কি হ'ব t3 মাইনাস t2 ইকুৱেল টু t2 মাইনাস ইয়াত কি হ'ব t1 হ'ব এতেকে ই সমান্তৰাল প্ৰগতি গঠন কৰে এইটোৱে হ'ব এনসাৰটো কাৰণ এইটো হ'ব a2 মাইনাস a1 a2 মানে t1 মানে 50 তাৰ পিছত t2 মানে কিমান হ'ব 8 হ'ব এই দুইটাটো প্লাস কৰিলে 23 হ'ব আকৌ t2 মানে এইটো 23 প্লাস এইটো মানে এইটো এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 31 হ'ব কুৱেশ্যন নম্বৰ 2 এটা গেছ সিলিন্ডাৰৰ পৰা ভেকুৱাম পাম্প এটা এভাৰত সিলিন্ডাৰত থকা বায়ু 1/4 অংশ নিষ্কাশন কৰিলে এই সিলিন্ডাৰটো প্ৰতি ভাৰত নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ এইটো হ'ব এইটো আমি কেনেকৈ অতি সহজেৰে উলিয়াম চাওঁ আহা ধৰা হ'ল টি এনে গেছৰ পৰিমাণ বুজোৱা প্ৰশ্ন মতে এইটো সিলিন্ডাৰৰ থকা গেছৰ পৰিমাণটো x একক মানে t1 হ'ব t1 টো বুজায় প্ৰশ্ন মতে ইয়াত কি হ'ব t1 ইকুৱেল টু ইয়াত কি হ'ব x হ'ব এইটো t1 ইকুৱেল টু x তাৰ পিছত ইয়াত কি হ'ব t2 ইকুৱেল টু x মাইনাস ইয়াত কি হ'ব 1/4 x হ'ব তাৰ পিছত ইয়াত কি হ'ব ইকুৱেল টু ইয়াত 4 into x এ 4x হ'ব মাইনাস ইয়াত x আৰু 1 টো পূৰণ কৰিলে x তলত কি হ'ব তলত 4 হ'ব x ৰ 4x ৰ পৰা x গলে কিমান হ'ব 3x বাই ইয়াত কি হ'ব 3/4 x হ'ব তাৰ পিছত ইয়াত কি হ'ব t3 ইকুৱেল টু 3/4 into x মাইনাস ইয়াত 1/4 into ইয়াত 3/4 into x হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো আৰু ইয়াত কি হ'ব 3/4x মাইনাস এটো 3 গুণে 3 3/4 ইয়াত কি হ'ব x হ'ব তাৰ পিছত এটো 4 4 গুণ 16 ইয়াত কি হ'ব 16 হ'ব এটো আৰু এটো পূৰণ হ'ব 4 4 গুণ 16 ইয়াত 16 হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো 4 এটো 4 গুণ 16 4 3 গুণ ইয়াত কি হ'ব 12 12x মাইনাস এটো কি হ'ব 3x 4 গুণে 4 3x হ'ব এটো 4 আৰু 16 ৰ লসাগুটো কিমান হ'ব 16 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 9/16x ডট 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 হ'ব আমি n লৈকে এনেকা কৰিব লাগিব তাৰ পিছত ইয়াত কি হ'ব t3 মাইনাস t2 ইকুৱেল টু 9/16x মাইনাস 3/4x হ'ব তাৰ পিছত এটো কি হ'ব 9 4 4 4 গুণ 16 তাৰ পিছত 4 3 গুণ 12 ইয়াত কি হ'ব 12x হ'ব তাৰ পিছত এটো আৰু এটো কিমান হ'ব 16 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব -3/16x হ'ব তাৰ পিছত এটো হ'ব ইয়াত t2 minus t1 equal to 3/4x minus x হ'ব তাৰ পিছত এটো পূৰণ কৰিলে কিমান হ'ব 4 1 গুণে 4 4 into x 4x হ'ব 4x ৰ পৰা 3x গলে কিমান হ'ব -1/4x হ'ব এটাকে ইয়াত কি হ'ব t3 minus t2 is not equal to t2 minus t1 হ'ব এটাকে পৰিস্থিতিটোৱে সমান্তৰাল প্ৰগতি গঠন নকৰে
এইটো পৰিস্থিতিটোৱে সমান্তৰাল প্ৰগতি গঠন নকৰে এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 3 এটা কুৱা কান্দোতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰে পিছৰ প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰত কান্ধাৰ পিছত কুৱা কান্ধাৰ খৰচ আমি উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা ধৰা হল ইয়াত কি হ'ব ধৰা হল tn এ n মিটাৰত কুন্ধা খৰচ বুজাইছে এতিয়া ইয়াত কি হ'ব প্ৰশ্ন মতে ইয়াত কি হ'ব t1 150 হ'ব এটো খৰচ 150 হ'ব তাৰ পিছত t2 কিমান হ'ব 150 প্লাস 52 প্লাস কৰিব লাগিব প্লাস কৰিলে কিমান হ'ব 200 হ'ব তাৰ পিছত t3 ইয়াত কি হ'ব 200 প্লাস ইয়াত কি হ'ব 50 হ'ব এটো 50 আছিল এই দুইটাত প্লাস কৰিলে 250 হ'ব এতিয়া ইয়াত কি হ'ব t3 মাইনাস t2 250 ৰ পৰা আমি 200 মাইনাস কৰিব লাগিব 200 মাইনাস কৰিলে 50 হ'ব তাৰ পিছত t2 মাইনাস t1 আমি 200 ৰ পৰা 150 মাইনাস কৰিলে কিমান হ'ব 50 হ'ব এতেকে ইয়াত কি হ'ব t3 মাইনাস t2 t2 মাইনাস ইয়াত কি হ'ব t1 হ'ব আমি আগৰ পৰা আমি এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব এতিয়া ইয়াত পৰিস্থিতিটোৱে সমান্তৰাল প্ৰগতি গঠন নকৰে কুৱেশ্যন নম্বৰ 4 10,000 টকা বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে এই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ আমি কেনেকৈ উলিয়াম চাওঁ আহা কুৱেশ্যন নম্বৰ 4 ধৰা হল tn এ nth বছৰত টকা বুজাইছে তাৰ পিছত প্ৰশ্ন মতে ইয়াত কি হ'ব t1 ইয়াত 10,000 টকা হয় তাৰ পিছত t2 কিমান হ'ব t2 10,000 10,000 প্লাস ইয়াত কি হ'ব 10,000 প্লাস 10,000 10,000 into 8 into 1 by তলত কি হ'ব 100 হ'ব 100 তাৰ পিছত ইয়াত কি হ'ব এটো 10,000 প্লাস এটো 800 হ'ব এটো এই দুইটা জিরো আৰু এই দুইটা জিরো ক্যান্সেল যাব 100 আৰু এইৰে পূৰণ কৰিলে 800 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 10,800 হ'ব তাৰ পিছত আমি t3 টো উলিয়াম এটো হ'ব t3 10,000 10,000 প্লাস ইয়াত কি হ'ব 10,000 into 8 into 1 by তলত কি হ'ব 100 হ'ব এটো 100 হয় তাৰ পিছত এই দুইটা জিরো আৰু এই দুইটা জিরো ক্যান্সেল যাব ইয়াত কি হ'ব 10,800 প্লাস এই দুইটাটো পূৰণ কৰিলে কিমান হ'ব এই দুইটাটো পূৰণ কৰিলে 864 হ'ব তাৰ পিছত প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে 11640 হ'ব এতিয়া আমি t3 minus t2 ইয়াত কি হ'ব 11640 minus 10,800 10,800 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 840 হ'ব এতিয়া t2 minus t1 10,800 minus ইয়াত কি হ'ব 10,000 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 800 হ'ব এতেকে ইয়াত কি হ'ব t3 minus t2 is not equal to t2 minus t1 হ'ব এতেকে পৰিস্থিতিটোৱে সমান্তৰাল প্ৰগতি গঠন নকৰে